নাৰিকল উন্নয়ন বোৰ্ড হৈছে নাৰিকলৰ ওপৰত মানে কাম কৰিয়ে আহিছে আৰু এই হাজো অঞ্চলটো নাৰিকলৰ বাবে বহুত বিখ্যাত আছিল। কিন্তু কি হৈছে এতিয়া দেখা যায় যে গছৰ পৰিচৰ্যাই হওক বা বতৰৰ সালসলনিয়ে হওক আৰু সেইকাৰণে আমাৰ কি হৈছে উৎপাদনটো কমি আহিছে। আৰু তাৰ কাৰণে আমাৰ কি হৈছে বিভিন্ন ধৰণৰ নাৰিকল বোৰ্ডৰ পৰা বিভিন্ন ধৰণৰ আঁচনি আছে। তাৰ ভিতৰত যিটো এইটো LODP বুলি কোৱা হয়, এইটো এটা আঁচনি আছে যিটো আণ্ডাৰত আজি আমাৰ ইয়াতে সাৰ বিতৰণ হ'ব। আৰু তাৰ লগতে যিহেতু আমাৰ গোবৰ সাৰ বা গোবৰ সাৰৰ লগতে আমি আজিকালি কেঁচু সাৰটো খুব আমি মানে ব্যৱহাৰ কৰোঁ খেতিত। তো কেঁচু সাৰৰ কাৰণেও তেওঁলোকৰ এই LODPৰ আণ্ডাৰতে মানে স্কিম আছে। আপোনালোকে সেইটো মানে হাজো অঞ্চলতো সেইটো স্কিম ল'ব পাৰে, যাতে সাৰখিনিটো পালেই আপোনাৰ যিখিনি LODP আণ্ডাৰত, লগতে আপোনাৰ যিটো জৈৱিক সাৰ লাগে কেঁচু সাৰো আপোনালোকে এই স্কিমৰ আণ্ডাৰতে আপোনালোকে ল'ব পাৰিব। আৰু যিহেতু আমাৰ এই অঞ্চলটোত আপোনালোকে এতিয়া গম পাইছেই যে এইটো এতিয়া বিহুৰ সময়ত আমাৰ নাৰিকলৰ খুব দৰকাৰ হয় বা নাৰিকলৰ চাহিদাটো বহুত বাঢ়ি যায়। তাৰ কাৰণে কি হয়, আমি নাৰিকলৰ এই যতনটো আমি ল'ব লাগিব। এতিয়া আমাৰ কৃষকসকলে উৎপাদন নোপোৱাৰ বহুতখিনি কাৰণ আছে। তেওঁলোকে বিজ্ঞানসন্মত পদ্ধতিত কৰা নাই বা যিটো দূৰত্ব বজাই কৰিব লাগে সেইটো কৰা নাই। আৰু তাৰ লগতে পৰিচৰ্যা যিটো তাত লালন পালন কৰিব লাগে, খাদ্য দিব লাগে, পানী লাগে, সেইখিনি হোৱা নাই। তো গতিকে এই স্কিমৰ জৰিয়তে, এই আঁচনিৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ তেওঁলোকক সাৰখিনিৰ যোগান ধৰোঁ, লগতে যিখিনি বিজ্ঞানসন্মত পদ্ধতি আমি কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰ সদায় এই বিষয়ত প্ৰশিক্ষণ দি আহিছোঁ। আৰু ইয়াত কেনেধৰণে সাৰ প্ৰয়োগ কৰিব লাগে ইতিমধ্যে আমাৰ প্ৰশিক্ষণ দিয়া হৈছে। আৰু যদি তেওঁলোকে অনাগত দিনত এনেধৰণে আঙুঠি পদ্ধতিৰে তেওঁলোকে যদি সাৰটো প্ৰয়োগ কৰে, তেওঁলোকে অনাগত দিনত ভাল এটা উৎপাদন আশা কৰিব। আপোনালোকৰ যিসকল গাঁৱত মানে কামৰূপ জিলাৰ বেলেগ জিলাতে নহওক, যিসকলৰ নাৰিকলৰ গছ আছে 5জোপাৰ পৰা 10জোপালৈকে বা গাঁওখনত এটা মানে নাৰিকলৰ এটা মানে খেতি আছে, তো সেইসকলে নাৰিকল বোৰ্ডৰ লগত যোগাযোগ কৰিব পাৰে, নতুবা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰিলে আমি এই সুবিধাসমূহ পাবৰ কাৰণে আমি ব্যৱস্থাটো কৰি দিব পাৰিম। হয়, বিনামূলীয়া হ'ব। হয়, খালি সদায় আমাৰ কি হয়, নাৰিকল বোৰ্ডৰ যিখিনি প্ৰগ্ৰেম থাকে সেইখিনি নতুন জেগাত লোৱা যায়। যি অঞ্চলত এই প্ৰগ্ৰেমটো হৈ গৈছে সেই অঞ্চলত আকৌ মানে লোৱা নাযায়, আকৌ নতুন অঞ্চলত আমি এই প্ৰগ্ৰেমবিলাক কৰোঁ। বিজ্ঞান কেন্দ্ৰ গুৱাহাটী আমি যৌথভাৱে আজি আমাৰ টুকুৰাদিয়া আমাৰ খেতিহাৰদিয়া পঞ্চায়ত হাজো ব্লকৰ আণ্ডাৰত আমি আজি টোটেল 300কে অধিক কৃষকসকলক আমি নাৰিকল গছৰ বাবে আমি সাৰ পানী যোগান ধৰা হৈছে। আৰু এই সাৰ পানীসমূহ আমি বিনামূলীয়াকৈ আমি প্ৰত্যেকজন কৃষককে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই সাৰসমূহৰ ভিতৰত আছে আপোনাৰ ইউৰিয়া, ছুপাৰ, পটাছ, বৰাক্স। আৰু এইসমূহ সাৰ আমাৰ যিখিনি নাৰিকল খেতিয়কসকল আছে তেখেতসকলৰ যাতে নাৰিকল খেতিৰ জৰিয়তে তেওঁলোক স্বাৱলম্বী হ'ব পাৰে। আৰু বহুতো আমি সমস্যা দেখিবলৈ পাওঁ যে আজি নাৰিকল প্ৰডাকশ্যনটো কমি গৈছে, প্ৰডাক্টিভিটি কমি গৈছে। তাৰ বাবে আমাৰ এই সাৰসমূহ আমি কৃষকসকলৰ মাজত আমি আজি বিতৰণ কৰিবলৈ ওলাইছোঁ। আৰু লগতে আমি আজি এটা কাৰ্যসূচী ৰাখিছোঁ, ফিল্ড অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম। এই ফিল্ড অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমত তেখেতসকলক আমি নাৰিকলৰ প্ৰতি সচেতনো কৰিছোঁ, লগতে নাৰিকলৰ কেনেভাৱে আমি সাৰ প্ৰয়োগ কৰিব পাৰোঁ নাৰিকল গছত, তাৰ বাবে আমি এটা ডেমনষ্ট্ৰেশ্যন দেখাই দিছোঁ। আৰু আজি আমি নাৰিকল উন্নয়ন বোৰ্ডৰ পৰা আমাৰ ডেভেলপমেণ্ট অফিচাৰ কমল লোচন পাণ্ডা, মই শ্ৰী কমল বৈশ্য কাৰিকৰী বিষয়া, আৰু লগতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ দৰদী প্ৰিয়ম দুৱাৰা বাইদেউ উপস্থিত আছে। আৰু আমাৰ টুকুৰাদিয়া অঞ্চলত আমাৰ অমৰেন্দ্ৰ ভৰালী আৰু যাদৱ কলিতা তেখেতসকলেও আমাৰ লগত সহযোগ কৰি আছে। যাৰ বাবে আমি অহৰহভাৱে প্ৰত্যেক বছৰ আমি চেষ্টা কৰি আহিছোঁ যে আমাৰ এই অঞ্চলত যাতে নাৰিকলৰ খেতিৰ জৰিয়তে কৃষকসকল লাভান্বিত হয়। আৰু সেইবাবে আমি এই বছৰ এই কাৰ্যসূচী আমি লৈছোঁ। আমি 1 কেজিকৈ ইউৰিয়া দিছোঁ, 2 কেজিকৈ ছুপাৰ, 2 কেজিকৈ পটাছ আৰু বৰাক্স আমি 50 গ্ৰাম দিছোঁ প্ৰতিজোপা গছৰ বাবে।